কিয় মোক তুমি এনেকৈ প্ৰতাৰণা কৰিলা জোন? মইতো তোমাক প্ৰথমেই কৈছিলোঁ মোৰ এতিয়াই বিয়া হ'বলৈ মন নাই, কিন্তু তুমি মোৰ কথা শুনা নাছিলা। মোক বিয়া কৰাবলৈ আহি মোৰ জীৱনটো তুমি নৰক কৰি পেলালা। মই কিমান আৰু ৰুমটোৰ ভিতৰতে সোমাই কান্দি কান্দি সময়বোৰ পাৰ কৰিম। মই বাহিৰলৈ মুকলি মনে ওলাব নোৱাৰা হ'লোঁ। মানুহে মোক দেখিলে হাঁহে, ঠাট্টা কৰে। মই হেনো এজনী বদনামী ছোৱালী। মোক তুমি কিয় এনেকৈ বদনামী কৰিলা? মই বিয়া নহওঁ বুলি কোৱা স্বত্তেও তোমালোকে মোক বিয়া হ'বলৈ ৰাজি কৰালা। আচলতে মোৰেই ভুল। মই নিজৰ সিদ্ধান্তত অটল থাকিব লাগিছিল। মই তোমালোকৰ কথা শুনিবই নালাগিছিল। মোৰ এটা সিদ্ধান্তই যে মোক এনেকৈ তিল তিলকৈ মাৰি পেলাব, মোক যে এজনী বদনামী ছোৱালী কৰি পেলাব, মই কেতিয়াও ভবা নাছিলোঁ। মই তোমাৰ কি অপকাৰ কৰিছিলোঁ যাৰ কাৰণে তুমি মোক এনেকুৱা এটা শাস্তি দি থৈ গ'লাহি? মইতো তোমাক আগতে চিনিয়ে পোৱা নাছিলোঁ। খন্তেক সময়ৰ কাৰণে মোৰ জীৱনলৈ আহি মোৰ গোটেই জীৱনটোৱে কলংকিত কৰি থৈ গ'লা। মোক ইমান দুখত পেলাই কেনেকৈ পাৰিছা তুমি হাঁহি হাঁহি জীৱন কটাবলৈ? মাজনী, তই আৰু এনেকৈ ৰুমটোৰ ভিতৰতে সোমাই সোমাই কিমান কান্দি থাক? তই এনেকৈ কন্দা কটাখন কৰি থাকিলে আমি জানো শান্তি পাওঁ কচোন? মই নেকান্দি কি কৰিম মা? মোৰ বাবেই তোমালোকে মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হৈছা। আচলতে মোৰ দৰে বদনামী ছোৱালী জীয়াই থাকিব নালাগে। মাজনী, তই এইবোৰ কি কথা কৈছ? এটা সাধাৰণ ল'ৰাৰ কাৰণে তই মৰি যাবি নেকি? এই মা দেউতাহাল জীয়াই থকালৈ তই কেতিয়াও তেনেকুৱা বেয়া কথা নাভাবিবি। তোক আমি একো হ'বলৈ নিদিওঁ। আচলতে তোৰ গাত ভুল নাই, ভুল আমাৰ গাত। তইতো আমাক কৈছিলি বিয়া নহওঁ বুলি। আমিবোৰেহে জোৰ কৰি তোক বিয়া দিবলৈ খুজিছিলোঁ। এতিয়া মোৰ কাৰণেইতো তোমালোকে ক'লৈকো যাব নোৱাৰা হ'লা। তোমালোকক কোনো মানুহেই নামাতে। নেলাগে মাতিব। যদি গাঁৱৰ মানুহে আমাক গাঁৱৰ পৰা বাহিৰ কৰি দিয়ে, তেতিয়াহ'লে এই গাঁৱত নাথাকোঁ, ওলাই যাম। আৰু গাঁৱৰ মানুহে যদি মোক নেমাতে, নেলাগে মাতিবলৈ, আমিও সিহঁতক নেমাতোঁ। কিন্তু সেই বুলি গাঁৱৰ মানুহৰ কাৰণে মই মোৰ ছোৱালীজনীক মৰি যাব দিব নোৱাৰোঁ নহয়। তইতো সেই ল'ৰাটোক নিজেই ভাল পোৱা নাছিলি। সি আমাৰ ঘৰলৈ আহিছে, তাৰ মাক দেউতাকক লৈ আহিছে, তোক চাবলৈ আহিছে। ঘৰৰ সকলোৱে তোক পচন্দ কৰিছে। আৰু দুইখন ঘৰৰ সন্মতি ক্ৰমে বিয়াখন ঠিক হৈছিল। সি যে বিয়াৰ আগত এনেকুৱা এটা কাম কৰিব আমি কোনে ভাবিছিলোঁনো? তাকতো আমি ভাল ল'ৰা বুলি ভাবিছিলোঁ। ইয়াত আকৌ তোৰ ভুল ক'ত? গাঁৱৰ মানুহবোৰে এইবোৰ কথা বুজি নাপায় মা। নেপালে নেলাগে বুজিব। তই তোৰ নিজৰ মতে জীয়াই থাকিবি। এতিয়া তই এনেকৈ ৰুমৰ ভিতৰত সোমাই সোমাই সময়বোৰ পাৰ কৰিলে নহ'ব। তই এতিয়া সাহসী হ'ব লাগিব। তই যদি দুৰ্বল হৈ পৰ, মানুহে তোৰ দুৰ্বলতাৰ সুযোগ ল'ব। তই একো ভুল কৰা নাই, গতিকে তই সৎ সাহসেৰে ইফালে সিফালে যাব লাগিব। অঁ, সেইজনী মনিকা নহয়নে? অঁ হয় আকৌ। সি ইমান নীলাজী ছোৱালী মই আৰু দেখা নাই দেই। এইজনীকে দেখিছোঁ। হয় দেই, কেনেকৈ ওলাই আহিছে বাৰু? নাকটো কাটি হাততে ল'লে নেকি? লাজো কৰা নাই, নাচাওঁ কিয় কেনেকৈ গৈ আছে। হয় পাই, বৰ নীলাজী দেই। আমি হোৱা হয় মৰিয়ে থাকিলোঁ হয়। ঐ শুনিলে শুনিলে? শুনক দে, শুনাকে কৈছোঁ আকৌ। এইবোৰে আকৌ শুনিলেও লাজ নাপায় নহয়, বৰ নীলাজ। ব'ল মালতী, ইয়াৰ পৰা যাওঁ। তাইক ঢেৰ কথা শুনালোঁ আজি। অ বিপ্লৱ, সেইজনী কোন আহিছে চাচোন। এই তাৰমানে গাঁৱত আকৌ ওলোৱা হৈছে। ইছ, তাই আগতে কি বাহাদুৰি, গাঁৱৰ ল'ৰা চকুলৈকে নাচায়, এতিয়া পালে মছলা। এতিয়া অলাগতিয়াল বস্তুতকেও বেয়া হ'ল। তোমালোকে মোক ইমান বেয়াকৈ কথা শুনাব পাৰিছা? আমিনো কি নোহোৱা কথাটো কৈছোঁ? আমিনো তোৰ কি নোহোৱা কথাটো ক'লোঁ? চহৰৰ ল'ৰা দেখি দেখোন ৰ'বই পৰা নাছিলি। এতিয়া চহৰৰ ল'ৰাটো কি কৰিলে? বদনামী কৰি থৈ গুচি গ'ল। যেতিয়ালৈকে সি তোক প্ৰয়োজন বুলি ভাবি আছিল, তেতিয়ালৈকে তোক ইউজ কৰি আছিল। যেতিয়া তাক তোৰ প্ৰয়োজন নাইকিয়া হ'ল, তোক লাট মাৰি থৈ সি গুচি গ'লগৈ। আমাৰ গাঁৱৰ ৰাতুলে তোক কম ভাল পাইছিল নে? তই যদি তাকেই ভাল পালি হয়, আজি তোৰ এনেকুৱা অৱস্থা নহ'ল হয়। ঐ তই এতিয়াও সময় আছে। সি তোক এতিয়াও বহুত ভাল পায়। নহ'লেনো তোৰ নিচিনা বদনামী এজনীক আৰু কোনে বিয়া পাতিব? ঘৰতেই বহি হৈ থাকিব পাবি। বেচেৰীৰ লাজতে পলাল। মা, ভাইটিয়ে কিন্তু এইটো ভাল কাম নকৰিলে। তাকেও। এজনী ছোৱালীৰ লগত বিয়া ঠিক হোৱাৰ পিছত, সেইখন ঘৰলৈ অহা যোৱা কৰি থকাৰ পিছত সেই ছোৱালীজনীক তেনেকৈ এৰি থৈ আহিলে গাঁৱৰ মানুহে তাইক কি বুলি ক'ব? চহৰৰ হোৱা হ'লেও কোনো কথা নাছিল। সিহঁত এতিয়া গাঁৱৰ মানুহ। আৰু তাৰ যদি এনেকুৱা ভালপোৱা ছোৱালী আছিলেই, তেনেহ'লে সি সেই ছোৱালীজনীক কিয় চাবলৈ গৈছিল আৰু আমাক কিয় পঠিয়াইছিল? মা, তুমিও কিন্তু এটা ভুল কৰি আছা। ছোৱালীজনীক এটা খবৰ ল'ব লাগিছিল। কোনখন মুখেৰেনো খবৰ লওঁ? সি যে তেনেকুৱা এটা কাম কৰিব মই কেতিয়াও ভবা নাছিলোঁ। ডাঙৰ বাবা, মই মনে মনে কথা এটা ভাবি আছোঁ। কি কথা মা? তই কিন্তু বেয়া নাপাবি আকৌ। নেপাওঁ মা, কোৱা। সেই ছোৱালীজনীক যদি মই মোৰ ঘৰৰ ডাঙৰ বোৱাৰী কৰি আনো, মানে তোৰ পত্নী কৰি আনো, তেতিয়া? মা, তুমি এইবোৰ কি কথা কৈছা? নয়না ঢুকুৱা এমাহেই হোৱা নাই। মই তাইৰ স্মৃতিবোৰ ভালদৰে পাহৰিবই পৰা নাই। মই এতিয়া আকৌ কেনেকৈ বিয়া কৰাওঁ মা? মানুহে জানো মোক ভাল বুলি ক'ব? আৰু সেই ছোৱালীজনী হৈছে গাভৰু ছোৱালী। মই বিয়া পতা মানুহ এটালৈ তাই মোলৈ বিয়া হ'ব জানো? তই বিয়া পতা হয় বাৰু, কিন্তু তহঁতৰতো কোনো ল'ৰা ছোৱালী হোৱা নাছিল। গতিকে তই যদি মত দিয়, মই এবাৰ সুধি চাব পাৰোঁ। জোনৰ কথা বাদ দিলোঁ,
সি যি কৰিলে কৰিলে, অকল তেওঁলোকৰে নাক কাণ কটা নহয়, মোৰো নাক কাণ কাটিলে। সেই ছোৱালীজনীয়ে চাগে মনত বৰ কষ্ট পাইছে। তুমি যদি ভাল দেখা মোৰ বাৰু আপত্তি নাই। বাবা, এই কথাটো জোনক জনাব নালাগে। আমি তয়ে মই যাম গাঁৱলৈ, আৰু যদি ছোৱালীজনীয়ে ৰাজি হয় তেনেহ'লে আৰু বিয়া বাৰুলৈ ৰৈ নাথাকোঁ, তাইক লৈয়ে আহিম। হ'ব মা। বোলো সেইজনী মনিকা নহয়নে? খুৰী। তইনো বাৰু এনেকৈ ওলাই আহিবলৈ অকণো লাজ কৰা নাইনে? আজিকালি ল'ৰা ছোৱালীবোৰ আৰু দেই একদম লাজ চৰম বুলি কোৱা বস্তুটো নায়েই। ইমান এটা ডাঙৰ ঘটনা ঘটি যোৱাৰ পিছতো কেনেকৈ ওলাই আহিছ তইহে জানো। আৰু এইজনীও তাৰমানে মোক এতিয়া কথা শুনাব। মায়ে কোৱা কথাটো ঠিকেই, মই এতিয়া সাহস কৰিব লাগিব। সদায় এনেকৈ মানুহে কথা শুনাব আৰু মই কান্দি কান্দি ঘৰলৈ ঘূৰি যাম। মোৰ যদি ভুল থাকিল হয় তেতিয়া বেলেগ কথা, যিটো কাৰণত মোৰ কোনো ভুলেই নাছিল। মই কিয় মানুহলৈ ভয় কৰিম? মই আকৌ ভাবিছিলোঁ লাজতে তই কলৈকৈ যোৱা নাই বুলি। লাজতে মানে? কিয়? তোক সেই চহৰীয়া ল'ৰাটোৱে বিয়া পাতিম বুলি তোৰ ঘৰলৈ কিমান দিন অহা যোৱা কৰিলে, তাৰপিছত কি গৈ চহৰৰ ছোৱালী বিয়া পাতিলেগৈ, তোক ঠগি থৈ গ'ল। তই লাজ পোৱা নাইনে? কিমান দিন তহঁতৰ ঘৰত ৰাতিও আছে। কোনে জানে মানুহে নেদেখাকৈ তোৰ লগত কি কি কাণ্ড ঘটাইছে। চহৰৰ ল'ৰা পাই সেইকেইদিন সিহঁতৰ কি হাঁহি চিকিন ঢালি মাক জীয়েকৰ। গাখীৰ চিকনি লগোৱাৰ দৰে মাছ বেপাৰী মাংস বেপাৰীক চিকনিহে লগাই লয়। খুৰী, আপুনি ভবাৰ দৰে আমি ইমান পাপ কাম কৰা নাছিলোঁ। সেই ল'ৰাটোৰ লগত মোৰ বিয়া ঠিক হৈছিল সঁচা, সি আমাৰ ঘৰলৈ আহি থাকে সেইটো সঁচা। সিটো মোৰ ভাল পোৱা ল'ৰা নাছিল। সিহঁতৰ ঘৰখন আৰু আমাৰ ঘৰখনে মিলি আমাৰ দুয়োটাৰে বিয়া ঠিক কৰিছিল, সেইকাৰণেহে তেওঁ আহিছিল। তাত মোৰ কি ভুল? তথাপিও সি আৰু তোক তেনেকুৱা কৰিব নালাগিছিল। আমাৰ গাঁৱত এনেকুৱা কেছ প্ৰথম দেখিছোঁ। আমি হ'লে বৰ লাজ পাইছোঁ দেই। আচলতে তহঁতৰ দৰে টকালোভীয়া মানুহ এনেকুৱা হ'বই লাগে। গাঁৱৰ ল'ৰাক পচন্দই নকৰে, গাঁৱৰ মানুহক পাত্তাই নিদিয়ে। এতিয়া কেনে মছলা? আচলতে তহঁতৰ দৰে পাপী মানুহৰ মুখেই চাব নালাগে। আহোঁ দে। হে ভগৱান, তুমি মোৰ লগত এয়া কি কৰি আছা? মানুহৰ প্ৰশ্নৰ উত্তৰ দি দি মই ভাগৰি পৰিছোঁ। মই বাহিৰলৈ আহিলে যিবোৰ কথা শুনো, এইবোৰ কথা গৈ ঘৰত মা দেউতাৰ আগতো ক'ব নোৱাৰোঁ। মা দেউতাই শুনিলে মনত বহুত কষ্ট পাব। হে ভগৱান, মই একো দুখ নকৰাকৈ মই কিয় ইমান শাস্তি পাইছোঁ? মোক তুমি এটা ভাল ৰাস্তা দিয়া প্ৰভু, যিটো ৰাস্তাৰে গ'লে মই যাতে উজুতি খাই পৰিবলগীয়া নহয়। হেৰি, আপুনি আকৌ মনটো কিয় মাৰি আছে? কি হৈছেনো? আজি দিবাকৰে মোক ছোৱালীজনীৰ কথা কৈ সেই কথা শুনুৱাইছে। ময়ো অৱশ্যে মনে মনে থকা নাই, ময়ো যিমানখিনি পাওঁ কৈয়ে থৈ আহিছোঁ। তথাপিও মনটো বেয়া লাগি আছে জানানে। কৈ থৈ আহিছে যদি ভালেই কৰিছে। মোক ক'লে ময়ো দিম ভাল শিক্ষা। মোৰ আগত নকয় ইহঁতে, মোক কিয় ভয় কৰে ক'ব নোৱাৰোঁ। আমি কি এইবোৰ জানি বুজি কৰিছোঁ নেকি? আৰু বদনামী হৈছে যদি মোৰ ছোৱালী হৈছে, সিহঁতৰ কি হ'ল? গোটেই গাঁওখন তাল ওপৰত লাগি গৈছে। এৰা, এই ঘটনাটো যদি আজি আমাৰ ঘৰত নহয় বেলেগ এঘৰত হ'ল হয় তেতিয়া তুমিও ক'লা হয়। ঘৰৰ ভিতৰখনত কি হৈছে সেয়া বেলেগে দেখা নাই নহয়। বেলেগে বাহিৰৰ পৰা যিটো দেখিছে সেইটোহে বিশ্বাস কৰিব, সেইটোহে মানি ল'ব। গতিকে মই এটা কথা ভাবিছোঁ, মাজনীক কেইদিনমানৰ কাৰণে মোমায়েকৰ ঘৰতে থাকিবলৈ দিওঁ নেকি? অন্ততঃ তাই মনটোৱে অকণমান ভাল লাগিব। ছোৱালীজনী বাহিৰলৈ ওলাই গ'লে ঘৰ সোমালেহি কেনেকৈ কান্দি কান্দি সোমাই দেখিছানে? আমাক কথা শুনোৱাৰ দৰে মানুহে চাগে তাইকো কথা শুনোৱায়, তাই আমাক নকয় কাৰণেহে। নালাগে, নপঠিয়াওঁ তাইক মোমায়েকৰ ঘৰলৈ। এনেই কেতিয়াবা ফুৰিব যাব মন গ'লে যোৱাটো বেলেগ কথা, কিন্তু মানুহৰ ভয়ত, বদনামৰ ভয়ত মই তাইক লুকাই থাকিব দিব নোৱাৰোঁ। এইখিনি সময়ত তাই সাহসী হোৱাটো খুবেই প্ৰয়োজন। আন কোনোৱে তাইক মনত সাহ দিব নোৱাৰিলে আমি আছোঁ, আমি মাক দেউতাকহাল কিয় জীয়াই আছোঁ? আমি যদি তাইক মোমায়েকৰ ঘৰত পলুৱাই থওঁগৈ তেনেহ'লে তাইৰ মনত কম দুখ পাবনে? গতিকে তাই নোৱাৰে কলৈকো যাব, ইয়াতেই থাকিব আমাৰ লগত। কথাটো ঠিকেই বাৰু। তাইক যদি তেনেকৈ মোমায়েকৰ ঘৰত থওঁগৈ মানুহে কথাটো আৰু বেছিকৈ উলিয়াবলৈ সুবিধাহে পাব। গতিকে তাই সাহসেৰে যুঁজিব লাগিব। কোনোবাই কিবা ক'লে তাই উত্তৰ দিব পাৰিব লাগিব। মনিকা, তই হ'বলৈ বাহিৰলৈ ওলাও। মই আকৌ আজিহে দেখিছোঁ। মই ভাবিছিলোঁ তই এবছৰ দুবছৰমানলৈ বাহিৰলৈ নোলাবি। মই আকৌ এবছৰলৈ বাহিৰত কিয় নোলাম? কিয়, তোক সেই চহৰীয়া ল'ৰাটোৱে বদনামী কৰি থৈ যোৱা নাছিল জানো? গোটেই গাঁওখনত দেখোন তাল উফল তোৰ খবৰটো। বৰমা, আপুনি বয়োজ্যেষ্ঠ, মই আপোনাক ক'ব নালাগিছিল, তথাপিও কওঁ শুনক। আপোনালোকে ভবাৰ দৰে সেই চহৰীয়া ল'ৰাটোৱে মোক বদনামী কৰি থৈ যোৱা নাই। সি মোক প্ৰতাৰণা কৰিলে ঠিকেই, কিন্তু মোক বদনামী কৰিলে মোৰ এই আপোন গাঁওখনৰ মানুহখিনিয়ে। মই আপোনালোকক বয়োজ্যেষ্ঠ বুলি আগৰ পৰাই সন্মান কৰি আহিছোঁ, আৰু সেই সন্মানখিনি এতিয়া আপোনালোকেই নাইকিয়া কৰি পেলাইছে। যদি আজি এই ঘটনাটো মোৰ লগত নহয়, আপোনাৰ ছোৱালীৰ লগত হ'লে তেতিয়া আপুনি কি কৰিলে হয়? পাৰিলে হয়নে এই গাঁৱৰ মানুহে কৰা অপমানবোৰ সহ্য কৰিবলৈ? এবাৰ ভালদৰে ভাবি চাব। তাই বদনামীজনীয়ে মোক কথা শিকাবলৈ আহিছে, মই এতিয়া তাইৰ পৰাহে শিকিম। তোৰ মুখখননো কোনে চাই থাকে? আহোঁ দে মই। আপোনালোক মোৰ ঘৰলৈ কিয় আহিছে?
মোৰ ছোৱালীজনী মৰিল নে জীয়াই আছে চাবলৈ আহিছে ন? আপুনি আমাক ভুল বুজিছে। ভুল বুজাটো বাৰু স্বাভাৱিক। মোৰ ল'ৰাই আপোনাৰ ছোৱালীৰ লগত বহুত ডাঙৰ বিশ্বাসঘাতকতা কৰিছে। গতিকে আজি আপুনি মোক যিমান বেয়াকৈ ক'লেও মই অকণো বেয়া নাপাওঁ। মোৰ ছোৱালীজনীক বদনামি কৰি গাঁৱত মুখ উলিয়াব নোৱাৰা কৰিলে। আমাকো গাঁৱৰ মানুহে দেখিলে নেমাতে, ঠাট্টা কৰে। এইবোৰ কাৰ কাৰণে হৈছে? আপোনাৰ ল'ৰাৰ কাৰণে হোৱা নাই জানো? হয়, গতিকে মই আপোনাৰ ছোৱালীৰ বদনামটো মচিবলৈ আহিছোঁ। ছোৱালী মানুহ হৈছে এখন বগা কাপোৰৰ দৰে। তাত এবাৰ এটা চেক লগাৰ পিছত মুচিব পাৰি জানো? ইচ্ছা কৰিলে পাৰি। তাৰমানে আপুনি কি বুজাবলৈ খুজিছে? আপোনালোকে বেয়া নাপায় যদি আপোনালোকৰ ছোৱালীক মোৰ ডাঙৰ ল'ৰালৈ বিয়া পাতি নিব খোজোঁ। সি দেখোন আগতে বিয়া পতা। হয়, এইবোৰ কথা আপোনালোকক জনোৱা হোৱাই নাই যেনিবা। মোৰ ডাঙৰ বোৱাৰীজনী ঢুকুৱা আজি এমাহেই হ'ল। মোৰ সৰু ল'ৰাটোৱে আপোনালোকৰ লগত প্ৰতাৰণা কৰা এসপ্তাহমানৰ পিছতেই ডাঙৰ বোৱাৰীজনী হাৰ্ট এটেক হৈ ঢুকাই থাকিলে। ঘৰত সেইটো অসুবিধা হোৱাৰ বাবে মই আপোনালোকৰ ঘৰলৈ আহিব পৰা নাছিলোঁ। সি সেই কাণ্ডৰটো কৰাৰ কাৰণে আমি তাক অকণো ছাপোৰ্ট কৰা নাই বা ভালো পোৱা নাই। গতিকে মই ভাবিলোঁ ছোৱালীজনী যিহেতু মোৰ ল'ৰাৰ কাৰণে এবাৰ বদনামী হ'লেই, গতিকে তাইক মই মোৰ ঘৰৰ বোৱাৰী কৰিম বুলি কৈছিলোঁ যেতিয়া বোৱাৰী কৰিমেই। এতিয়া মই তাইক মোৰ ঘৰৰ ডাঙৰ বোৱাৰী কৰিব বিচাৰিছোঁ। আপোনালোকে যদি সন্মতি দিয়ে আমি তাইক আজিয়ে লৈ যাম আৰু বিয়াৰ ডেট চেট লৈ নাথাকোঁ। আমাৰ ঘৰতেই ভাল দিন এটা চাই পাৰ্টি এটা দি দিম। আপোনাৰ সৰু ল'ৰাই যিদিনাখনে তাইক প্ৰতাৰণা কৰি থৈ গৈছে সেইদিনাৰ পৰা ছোৱালীজনী বৰ ভাগি পৰিছে। গাঁৱত ওলাব নোৱাৰে ক'তো। খালি ৰুমটো আৰু চকু পানীখিনিয়ে তাই লগৰীয়া হৈ পৰিছে। মানুহে তাইক বদনামী বুলি হাঁহে। গতিকে আপোনাৰ সিদ্ধান্তটো আমি মানি লৈছোঁ। আপুনি কি কৰে? মোৰ ছোৱালীজনীৰ মুখলৈ হাঁহি ঘূৰাই দিব পাৰিলে মইতো ভালেই পাওঁ। আমাৰ কোনো আপত্তি নাই। নহ'লে তাইক আজি আমাৰ লগতে লৈয়ে যামগৈ। মোৰ সৰু ল'ৰাই কৰা ভুলৰ বাবে আপোনালোকে মোক ক্ষমা কৰিব। ভুল বুজি নাথাকিব। ৰক্তিম, মই গৈছোঁ। কিয় ইমানকৈ ফোন কৰি আছা? মই ঘৰতে আছোঁ দেখা নাই নেকি? মোৰ এই অপদাৰ্থ হাজবেণ্ডটো ঘৰতে আছে নহয়। কেনেবাকৈ যদি তুমি ফোন কৰি থকা গম পাই বৰ ডাঙৰ কথা হৈ যাব। তুমি তাৰমানে তোমাৰ হাজবেণ্ডৰ লগতে মৌজ কৰি আছা, এতিয়ালৈ ঘৰৰ পৰা ওলাবই পৰা নাই। কি যে কথাবোৰ কোৱা? সি মোৰ গাটো টাচ কৰি পাইছেনে নাই কেতিয়াবা? মুঠতে তুমি সোনকালে কিবা এটা কৰা আৰু মোক ইয়াৰ পৰা লৈ যোৱা। মই আৰু এইটোৰ লগত থাকিব নোৱাৰা হৈ গৈছোঁ। মোৰ যে একদম দেখিবলৈ মন নাযায়। তুমি ক'লৈ যোৱা? যাওঁ এফালে। তোমাক কিয়? মই ক'লৈ যাওঁ তোমাক কৈ যাব লাগিব নেকি? মই ভাবিছিলোঁ যোনে মোক এৰি বেলেগক বিয়া কৰালে তাৰ সংসাৰখন চাগে বৰ ভাল। সি হাঁহি ফূৰ্তিৰে জীৱন কটাইছে বুলি ভাবিছিলোঁ। ক'তা তাৰ দেখোন একেবাৰে অৱস্থা নোহোৱা হৈ আছে। হে ভগৱান, তুমি মোক ইয়ালৈ আনি ভালেই কৰিলা। অন্ততঃ মই তাৰ অৱস্থাটো চাব পাৰিছোঁ এতিয়া। মোক দিয়া দুখখিনি সিও পাই আছে। মই তোমাৰ হাজবেণ্ড। মই থাকোঁতে তুমি এনেকৈ যাওঁ বুলি ওলাই যাব নোৱাৰা নহয়। আৰু ইমান ৰাতিলৈকে যে ঘৰ নোসোমোৱাহি, কাৰণটো কি? মই তোমাক কাৰণ ক'ব লাগে বুলি নাভাবোঁ। চাওঁ, মোৰ ৰাস্তা এৰা। মনিকা? মনিকা নহয়, মই তোমাৰ বৌ। মনিকা বৌ? মা আৰু দাদাই বহুত বেয়া কাম কৰিলে। অন্ততঃ মনিকাক আনিব নালাগিছিল বৌ কৰি। এতিয়া তাই মোৰ সংসাৰখনৰ জুইখিনি দেখোন নিজ চকুৰে দেখা পালে। তাইক এৰি যে ময়ো সুখত থকা নাই সেই কথাটো তাইক গম পাই গ'ল। মনিকা, ক'তনো আছা? এইফালে আহাচোন, মোৰ টাইৰডাল মাৰি দিয়াহি। এতিয়া মই দাদা আৰু মনিকাৰ সংসাৰখন চাই চাই জ্বলি থাকিব লাগিব যেন পাইছোঁ। মনিকা, আজি ৰাতিলৈ চিনেমা চাবলৈ যাম ওলাবা আৰু বাহিৰতে ডিনাৰ কৰিম। নালাগে দিয়ক, নাযাওঁ। ঘৰত মা অকলে থাকিব নহয়। পাৰিলে আহোঁতে মাছ মাংস কিবা অকণমান লৈ আহিব। হয় নেকি? কিয়, তোমাৰ যাবলৈ মন নাযায় নেকি মোৰ লগত ফুৰিব? যাব মনতো যায়েই, কিন্তু মাক এৰিহে যাব মন নাযায়। হ'ব দিয়া নহ'লে, মই আহোঁ দেই। অঁ যাওক। আজি টিফিনো নিনিলে, কেণ্টিনতে কিবা এটা খাই ল'ব। হ'ব দিয়া, ভোক লাগিলে খাম বাৰু। মই আহিছোঁ। অঁ যাওক। মই মনিকাক বিয়া নকৰাই বহুত ডাঙৰ ভুল কাম কৰিলোঁ। মনিকা? তুমি সঁচাকৈয়ে অভদ্ৰ। মই তোমাক কিমান কৈছোঁ, তুমি মোক মনিকা বুলি নামাতিবা। মই তোমাৰ বৌ হওঁ। মই তোমাক আগতে মনিকা বুলিয়ে মাতিছিলোঁ। আগতে আমাৰ ৰিলেশ্যনটো বেলেগ আছিল। তোমাক বিয়া নকৰাই মই পস্তাই আছোঁ মনিকা। পস্তাই আছা? মৰি নগ'লা কিয়? মৰি যোৱা। তুমি যেতিয়া মোক প্ৰবঞ্চনা কৰি এৰি থৈ আহিছিলা তেতিয়া মই মৰিছিলোঁ নে জীয়াই আছোঁ নে কেনেকৈ আছোঁ মোৰ কথা এবাৰ ভাবিছিলানে? এটা ল'ৰাৰ লগত যেতিয়া এজনী ছোৱালী বিয়া ঠিক হৈ থাকে আৰু সেই ল'ৰাজন ঘৰলৈ সদায় অহা যোৱা কৰি থকাৰ পিছত ঘপককৈ যদি এদিন মোক এৰি দিয়ে, তেতিয়া সেই ছোৱালীজনী কিমান বদনামী হ'ব পাৰে বাৰু গাঁৱৰ মানুহৰ আগত। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, তুমি মোক ক্ষমা কৰি দিয়া। মুখেৰে কোৱা এটা শব্দত ক্ষমা নহয়। মোৰ লগত পাৰ হৈ যোৱা সেই অভিশপ্ত সময়খিনিত মই কেনেকৈ জীয়াই আছিলোঁ সেই কথাখিনি এবাৰ মনত পেলোৱা। ক্ষমা খুজিলেই যদি চববোৰ ঠিক হৈ গ'ল হয়, তেনেহ'লে মই মোৰ গাঁৱৰ মানুহখিনিৰ ওচৰত ক্ষমা খুজিয়েই চব ঠিক কৰি পেলাব পাৰিলোঁ হয়। মনিকা, তাৰমানে তুমি মোক ক্ষমা নকৰা? তুমি মোক আৰু আজিৰ পৰা নেমাতিবা। বৌ বুলি যদি মাতিব নোৱাৰা, নালাগে মাতিব। আৰু মনিকা বুলি তোমাৰ মুখত মোৰ নামটো শুনিব নিবিচাৰোঁ।